মাধুৰ্যৰ চেনেলটো উপভোগ কৰিছে বা মাধুৰ্যৰ চেনেলটোৰ পৰা যদি অকণমানো আপোনালোক উপকৃত হৈছে তেনেহ'লে মাধুৰ্যক সঁহাৰি জনাওক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট জনাই উৎসাহিত কৰক। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে উদীয়মান লেখিকা যুৱক কবি কস্তুৰী বা, তেখেতকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ মাধুৰ্য। আৰু বাৰপৰা মই প্ৰথমে জানিব বিচাৰোঁ, অলপ দিনৰ আগৰ মই চাই আছোঁ কৃষক কন্যা, আপুনি নামটো কিয় দিলে? কৃষক কন্যা নামটো মই এতিয়া ব্যৱহাৰ কৰা নহয়, মই 2015 চনৰ পৰা আচলতে গণমাধ্যমত যেতিয়া প্ৰথম মই ভুমুকি মাৰিছিলোঁ তেতিয়া ব্যৱহাৰ কৰিছিলোঁ। বৰ্তমান মই সাধাৰণতে কোনো ধৰণৰ লিখা মেলা কৰাত এই নামটো ব্যৱহাৰ কৰা নাই, কিন্তু সেই সময়ত মই গণমাধ্যমৰ যোগেদি যিসমূহ লেখা মই লিখিছিলোঁ বা অনুভৱ প্ৰকাশ কৰিছিলোঁ বা কবিতা হয় বা নহয় যিখিনি অনুভৱ লিখিছিলোঁ তাত মই নামটো ব্যৱহাৰ কৰিছিলোঁ আৰু মোৰ প্ৰফাইলৰ নামটো সেইটো ৰাখিছিলোঁ। কিন্তু তাৰ কাৰণটো কোনোবা এটেনশ্যন ছিকিং কোনো তাৰ মাজত ইণ্টেনশ্যন নাছিল। তাৰ উদ্দেশ্য একেবাৰে সহজ আছিল, যিহেতু মোৰ দেউতা এজন কৃষক, মোৰ দেউতা এজন শিল্পীও। মই যেতিয়া গণমাধ্যমত প্ৰথম ভুমুকি মাৰিলোঁ, প্ৰথমে মই মোৰ সমবয়সীয়া যুৱক যুৱতীসকলৰ লগতে বন্ধুত্ব স্থাপন কৰিছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে যেতিয়া গণমাধ্যমত ভুমুকি মাৰিছিলোঁ মোৰ বাবে সেইটো আছিল খুবেই এক এটা আমোদজনক, এটা উত্তেজনা সৃষ্টিকাৰী এটা নতুন বস্তু। আৰু তেতিয়া মই যেতিয়া বিভিন্ন মানুহৰ লগত কথা পাতিলোঁ মই গম পালোঁ মোৰ সমবয়সীয়া সৰহভাগ ল'ৰা ছোৱালীয়ে যিসকলে নিজৰ মাক দেউতাকে কৃষি কৰ্মত নিয়োজিত হৈ আছে বা আন কাম কৰিছে, অৰ্থাৎ চৰকাৰী চাকৰি কৰা নাই, সেই ল'ৰা ছোৱালীখিনিয়ে নিজৰ মাক দেউতাকে যদি কি কৰিছে তোমাৰ ঘৰৰ বিষয়ে কোৱাচোন বুলি সুধিলে খুব বেয়া পায় ক'বলৈ যে মোৰ দেউতা এজন খেতিয়ক, মোৰ দেউতা কৃষক বুলি ক'বলৈ বেয়া পায়। আৰু তেওঁলোকে কয় মোৰ দেউতাই একো নকৰে, মানে তেওঁলোকে দেউতাকে কৃষি কৰ্মত ব্যস্ত হৈ আছে সেইটো তেওঁলোকে কাম বুলি গণ্যই কৰা নাই, লাজৰ কথা বুলি ভাবে। তাতকৈ তেওঁলোকে দেউতাকক নিজৰ বেকাৰ বুলি প্ৰমাণ কৰিব বিচাৰিলে। গতিকে মই খুব গৌৰৱেৰে মই বিশ্বাস কৰিছিলোঁ যে আচলতে হলধৰ নাগ মোৰ খুব প্ৰিয় কবি। হলধৰ নাগে কৃষকসকলক কৃষক দেৱতা বুলি, কিষাণ দেৱতা, কৃষক দেৱতা বুলি তেওঁ স্বীকৃতি দি গৈছে তেওঁ কবিতাৰ যোগেদি, আৰু মই সেইটো বিশ্বাস কৰোঁ। আৰু সেইবাবে মই নিজৰ নামটো তেতিয়া কৃষক কন্যা বুলি লিখিছিলোঁ। মই জাষ্ট গ্ল'ৰিফাই কৰিব বিচাৰিছিলোঁ এই প্ৰফেশ্যনটো, যে মোৰ দেউতা এজন খেতিয়ক, সেইটো লৈ মই গৌৰৱান্বিত। সেইটো সকলো ছোৱালীয়ে কৰা উচিত। আচলতে আপোনাক মই সুধিব বিচাৰোঁ, আপুনি মহেন্দ্ৰ চুতীয়া জীয়েক হিচাপে পৰিচয় দিব বিচাৰে নে কস্তুৰী চুতীয়া হিচাপে পৰিচয় দিয়াটো বেছি ভাল পাব? মই নিঃসন্দেহে মই কস্তুৰী চুতীয়া হিচাপে পৰিচয় দিবলৈকে ভাল পাম, কাৰণ সেইটো মোৰ নিজা স্বীকৃতি। কিন্তু মই মোৰ দেউতাৰ পৰিচয়ক লৈ মই নিশ্চয় গৌৰৱান্বিত, আৰু মই ভাবোঁ প্ৰত্যেক সন্তানে তেওঁলোকৰ পিতৃ মাতৃয়ে যিদৰে নিজৰ কৰ্মত নিয়োজিত হৈছে তেওঁলোকক লৈ গৌৰৱবোধ কৰা উচিত। কাৰণ আমি নিজৰ পিতৃ মাতৃক লৈ এইবাবেই গৌৰৱবোধ কৰা উচিত কাৰণ তেওঁলোকে যদি কিবা এটা সৰু কামো কৰিছে, আজি যদি তেওঁ এজন শিক্ষক, আজি যদি তেওঁ এজন আৰক্ষী বিষয়া, আজি যদি তেওঁ এজন দোকান এখনো দিছে সাধাৰণ, তেওঁ যিমানে সৰু কাম নকৰক বা তেওঁজন যদি খাটি খোৱা শ্ৰমিকো হয় তেতিয়াও সমাজলৈ তেওঁৰ এটা অৱদান আছে। আৰু সেই তেওঁ সমাজৰ কাৰণে তেওঁ অৱদান দিয়াৰ লগতে তেওঁ কষ্ট কৰি নিজৰ সন্তানটোক তেওঁ শিক্ষাৰে দীক্ষিত কৰিবলৈ চেষ্টা কৰিছে, সন্তানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। প্ৰত্যেক মাক দেউতাকে কামনা কৰে। আমি নিজৰ মাক দেউতাকৰ নামটোক লৈ গৌৰৱান্বিত হোৱা উচিত। আপোনাক সুধিব বিচাৰোঁ, আপোনাৰ শিক্ষা বুলি জানিব বিচাৰে, আপুনি কি পঢ়ি আছে? বৰ্তমান মই স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰী, আৰু শিক্ষাৰ ক্ষেত্ৰত মই বৰ্তমান ইংৰাজী বিভাগত মই মোৰ মেজৰ, আৰু তাৰ লগতে মই অসমীয়া ভাষা সাহিত্য সমানে ভাল পাইছোঁ। আপুনি এতিয়া লেখা মেলা কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? সৰুৰ পৰা আৰম্ভ কৰিছিল নে আপোনাৰ ঘৰত এটা পৰিৱেশ আছিল? আপুনি কেনেকৈ আৰম্ভ কৰিলে এই দিশত আহিলে? আপুনি এতিয়া ভাল বক্তা, কবিতাও লিখি আছে। যিহেতু মই এতিয়াও যথেষ্ট শিকাৰো, কিন্তু পৰিৱেশটো বুলি ক'বলৈ গ'লে আমাৰ ঘৰত সাধাৰণতে লোককৃষ্টিৰ লগত জড়িত, লিখা মেলাৰ লগত জড়িত লোক কম। কিন্তু সৰুৰে পৰা মায়ে মোৰ হাতত মৌচাক তুলি দিছিল, ৰংমেলা তুলি দিছিল, আৰু মৌচাকৰ দিনৰ পৰা কবিতাৰ প্ৰতি এটা ভালপোৱা জন্ম হ'ল, আৰু মই সাধু কথা খুবেই ভাল পাইছিলোঁ। আৰু মায়ে সৰুতে পঞ্চৰত্ন বা মহাভাৰতৰ সাধুবিলাক, ঈশ্বৰ সাধু, বুঢ়ীআইৰ সাধু খুবেই পঢ়ি শুনাই, আৰু মই খুব বেছি ভাল পাওঁ। আৰু আখৰ যিহেতু সোনকালে শিকিলোঁ, তো বিদ্যালয়লৈ যোৱাৰ আগতে মায়ে মোক আখৰ শিকাইছিলে, শিকাই জোটাই পঢ়িবলৈ দিলে, দি তেনেকৈ মোৰ ৰাপটো বাঢ়ি গ'ল। ৰাপ বাঢ়ি যোৱাত মায়ে সাধু কিতাপ আৰু গোটাই দিলে, আৰু তেনেকৈ পঢ়াৰ যিটো নিচা সৃষ্টি হ'ল। মই এতিয়াও লিখোঁ খুব কম, মই নিজকে সফল বুলি একেবাৰে ভবা নাই, মই জাষ্ট শিকিছোঁ, কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, পঢ়িবলৈ চেষ্টা কৰিছোঁ। আপোনাক এটা সুধিব বিচাৰোঁ, বৰ্তমান যুগত সৰু সৰু ল'ৰা ছোৱালীয়ে যিবোৰ মানে 1-2 বছৰ 3-4 বছৰ ল'ৰা ছোৱালী সেইবোৰ কাৰ্টুন চাই ভাল পায়, কিন্তু সাধু কথা, উপন্যাস, আপুনি যিবোৰ ক'লে মৌচাক, শিশু গল্প, সেইবোৰ পঢ়িবলৈ ইমান মানে ভাল নাপায়।
ইয়াৰ কাৰণ কি অভিভাৱক নে নহয় ইয়াৰ কাৰণ অভিভাৱক বুলি মই এইকাৰণে নাভাবোঁ যেতিয়া মই সৰু আছিলোঁ ময়ো কাৰ্টুন চাইছিলোঁ কাৰণ 90 দশকত জন্ম হোৱা ল'ৰা ছোৱালী হিচাপে আমি ইতিমধ্যে সেইটো সুবিধা ইতিমধ্যে লাহে লাহে পাইছিলোঁ কিন্তু কথাটো হৈছে কি কাৰ্টুনত যিহেতু দৃশ্য শ্ৰাব্য হয় স্বাভাৱিকভাৱে অধিক আকৰ্ষণীয় হয় কিন্তু কথাটো হৈছে ক'লা কাগজত মানে ক'লা আখৰৰ যিটো নিচা বগা পাতত ক'লা আখৰৰ সেইটো এটা পৃথক কিন্তু তাৰ কাৰণে অকণমান সময় লাগে এটা বয়সৰ পাছতহে ল'ৰা ছোৱালী সেই যিখিনি আমেজ তাৰ সেইখিনি তেওঁলোকে অনুভৱ কৰিব পাৰে আৰু সেইবাবে সৰু কালতে মাক দেউতাকে ল'ৰা ছোৱালীক অলপ সময় দিব লাগে আৰু কাৰ্টুন চাওঁতে কি হয় বৰ্তমান মই এটা বস্তু লক্ষ্য কৰিছোঁ যে ইউটিউবত যদি আপুনি চাই কাৰ্টুন বুলি তেনেহ'লে তাত আপুনি বিভিন্ন ধৰণৰ কাৰ্টুন পাব তাৰ ভিতৰত সকলো সমান গ্ৰহণযোগ্য নহ'ব পাৰে আৰু সকলোৰে যিটো মৰেল যিটো ভেলু সেইটো ক্ষেত্ৰতো কিছুমান প্ৰশ্নবোধক থাকি যায় গতিকে মাক দেউতাকে একেবাৰে চকু দিব লাগে কেনেধৰণৰ কাৰ্টুন তেওঁলোকে চাইছে আৰু তাৰ শিশুৰ মনস্তত্বত কি প্ৰভাৱ পৰিছে আৰু যেতিয়া তেওঁলোকে সেইটো চাব তাৰ পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে ভাল এটা নীতি শিক্ষামূলক যদি তেওঁলোকে কাৰ্টুন চাইছে তেনেহ'লে তেওঁ পাছৰ অধ্যয়নৰ প্ৰতিও আগ্ৰহী হ'ব কিন্তু যদি তেওঁৰ কাৰ্টুনৰ যিটো নীতি শিক্ষা নাই খুবেই যদি এটা পাতল হয় তৰল হয় তেতিয়া কিন্তু তাৰ নেতিবাচক প্ৰভাৱ পৰিব উদাহৰণ এটা দিব বিচাৰিছোঁ বৰ্তমান মই ইউটিউবত কিছুদিনৰ পূৰ্বে এটা শিশুৰ লগত কথা পাতোঁতে মই মন কৰিলোঁ এনেকুৱা কিছুমান কাৰ্টুনো আছে যে বুঢ়ী ডায়ান ধৰি লওক সেইটো কাৰ্টুনটোৰ শিক্ষক যদি আপুনি কাৰ্টুনটো ভিতৰলৈ চাই তেতিয়া তাৰ যিটো বাক্য যেনেদৰে কাৰ্টুনটো আগবাঢ়িছে একেবাৰে আমাৰ সমাজত ঘটি থকাৰ নিচিনা আৰু আপুনি সেই তেনেকুৱা কাৰ্টুন এটা যদি সৰু কালৰ পৰা ল'ৰা ছোৱালী এটাই চায় তেনেহ'লে তাৰ মনত খুবেই অন্ধবিশ্বাস সোমাই যোৱাৰ সম্ভাৱনা প্ৰবল গতিকে সেই ক্ষেত্ৰত মাক বাপেকে গুৰুত্ব দিয়া উচিত এতিয়া আপোনাক সুধিব বিচাৰোঁ আপুনি ছ'চিয়েল মিডিয়া বহুত এক্টিভ এতিয়া ছ'চিয়েল মিডিয়া ভাল নে বেয়া যুৱ প্ৰজন্মৰ মাজত সেইটো কওক নহয় প্ৰতিটো বস্তুৰে ধনাত্মক দিশো থাকে ঋণাত্মক দিশো থাকে গতিকে মই ভাবোঁ গণমাধ্যমৰ কিছুমান খুবেই ধনাত্মক দিশ আছে আৰু সেইদৰে কিছুমান ঋণাত্মক দিশ আছে চাওক গণমাধ্যম হৈছে সমাজৰ এক পোনপটীয়া প্ৰতিফলন সমাজত যিদৰে বিভিন্ন শ্ৰেণী আপুনি লোক পাব সকলো ভাল নহয় সেইদৰে গণমাধ্যমতো আপুনি বিভিন্ন ধৰণৰ লোক পাব এতিয়া তাৰ ভিতৰত কোনটো ভাল কোনটো বেয়া সেয়া বিচাৰ কৰি শুদ্ধটো বিচাৰি ওলোৱাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান এতিয়া গণমাধ্যমত বিভিন্ন মতবাদৰ লোক আছে আৰু সকলো মতবাদৰে কিছুমান নিজস্ব ভিত্তি আছে কিন্তু তাৰ মাজতে বহুত বাতৰি এনেকুৱাও বিয়পে যিখিনি প্ৰকৃতাৰ্থত সত্যতা কিমান সেয়া মানুহে বিচাৰ কৰি নাচায় যিবিলাকৰ বহু সময়ত উৰা বাতৰিও বিয়পে আৰু বহু সময়ত তৰল মানসিকতাৰ কিছুমান কথাই অধিক প্ৰাধান্য লাভ কৰে এই ক্ষেত্ৰত কিছু অলপ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ এতিয়া যুৱ প্ৰজন্ম মানে অভিভাৱকৰ পৰা অলপ আঁতৰি গৈছে মাক দেউতাকৰ পৰা আঁতৰি মানে এটা মোবাইলটোক মানে নিজৰ মাজত মোবাইলটোৰ মাজত আবদ্ধ হ'ব লৈছে তাৰ ফলত পাবজি নিচিনা গেমৰ কাৰণেও খেলি পেলাই আত্মহত্যা কৰিছে আচলতে মাক দেউতাক আৰু সন্তানৰ সম্পৰ্কৰ মাজত ইমান দূৰ হৈ যোৱাৰ কাৰণটো কি বুলি ভাবে এই ক্ষেত্ৰত কিন্তু মই এটা কথা সদায় বিশ্বাস কৰোঁ যে প্ৰতিটো প্ৰজন্মতে জেনেৰেশ্যন গেপৰ সমস্যাটো আছিল কাৰণ যিমানে সভ্যতা আগবাঢ়ি গৈছে সিমানেই মানুহে নতুন নতুন উন্নয়ন বিচাৰিছে যিটো পৰিৱৰ্তন বিচাৰিছে এটা মুভমেণ্ট হৈছে মুভমেণ্টৰ কাৰণে মাক বাপেকৰ পৰা সন্তানৰ মাজত এটা ব্যৱধান সদায় আছিল এতিয়াও আছে কিন্তু বৰ্তমান সময়ত কথাটো হৈছে কি যিহেতু গণমাধ্যমৰ ইমান এটা প্ৰসাৰ হৈছে লগতে বিভিন্ন ধৰণৰ সুবিধা আছে ইলেক্ট্ৰনিক সুবিধাসমূহ আছে গতিকে সন্তানে মাক দেউতাকৰ পৰা আঁতৰাই নিজক ব্যস্ত কৰি ৰাখিবলৈ সময় পাইছে লগতে তেওঁলোকে গণমাধ্যমত কিছুমান বন্ধু তেওঁলোকে নিজে গঢ়ি লৈছে তাৰে সকলো ভাল নহ'বও পাৰে গতিকে তেওঁলোকে এখন কল্পনাৰ পৰীৰ এখন পৃথিৱীৰ দৰে এখন সাধু কথাৰ পৃথিৱীৰ দৰে এখন পৃথিৱীত বাস কৰিছে যিখন প্ৰকৃততে সঁচা নহ'বও পাৰে গতিকে মাক দেউতাকৰ এই সময়ত আটাইতকৈ ডাঙৰ ভূমিকাটো তেওঁলোকৰ যিহেতু কৈশোৰ কালটো খুবেই এক সংবেদনশীল সময় গতিকে আমি পোনপটীয়াকৈ আমিও সেইটো সময় পাৰ কৰি আহিছোঁ কিছুদিনৰ পূৰ্বে আমি একেবাৰে যুৱ বেছি দিন হোৱা নাই আমি নিজেই জানো যে আমি কিমান সংবেদনশীল সময়ৰ মাজেদি পাৰ হৈ আহিছোঁ গতিকে সেই সময়ত পিতৃ মাতৃৰো কিছুমান দায়িত্ব আছে যে তেওঁলোক সন্তানৰ বন্ধু হওক সন্তানক শাসন কৰাৰ পৰিৱৰ্তে তেওঁলোকক বুজিবলৈ চেষ্টা কৰক তেওঁলোকক সময় দিয়ক আৰু তেতিয়া তেওঁলোকে হয়তো তেওঁলোকেও বুজি পাব তেওঁলোকৰ মনৰ কথাবিলাক শুনিবলৈ চেষ্টা কৰক আৰু বহু সময়ত প্ৰত্যেকজন মাক দেউতাকে একোজন মনোবিজ্ঞানী হ'বলৈ চেষ্টা কৰা উচিত কাৰণ সন্তানৰ মনস্তত্বৰ লগত যেতিয়ালৈকে মাক দেউতাকে নিজৰ মনস্তত্বৰ এক সমন্বয় স্থাপন নকৰিব তেতিয়ালৈকে তেওঁলোকৰ নিজৰ সন্তানক বুজিয়েই নাপাব এতিয়া আপোনাৰ মতে অসমীয়া সংজ্ঞা কি এইটো বহুত মানে চবতে হৈ আছে অসমীয়া সংজ্ঞা কি কোনো দিব পৰা নাই এতিয়ালৈকে অসমীয়া সংজ্ঞা আচলতে
অসমীয়াৰ সংজ্ঞা দিয়াটো সঁচাকৈ টান কাম কিন্তু এটা কথা ঠিক অসমীয়াৰ সংজ্ঞাটো মই জেপত লৈ ফুৰা বস্তু নহয় অসমীয়াৰ সংজ্ঞাটো মই কোনো এক প্ৰমাণ পত্ৰত লিখি দিয়া মই এক বস্তু নহয় মোৰ PRCত নামটো থাকিলেই NRCত নামটো থাকিলেও মই অসমীয়া হৈ নাযাওঁ যদি মই মোৰ অসমক ভালেই পাব নোৱাৰোঁ গতিকে অসমীয়া জাতীয়তাবাদ ভাষাকেন্দ্ৰিক এক জাতীয়তাবাদ গতিকে অসমীয়া খুব সৰলভাৱে ক'বলৈ গ'লে প্ৰাচীন কালৰ পৰা অসমত যিমানখিনি নৃগোষ্ঠী আছে মই মানে ঐতিহাসিক ভিত্তিৰ পৰা যদি কওঁ তেতিয়া তেওঁলোক মিলি অসমীয়া জাতি এই ক্ষেত্ৰত আমি নিঃসন্দেহে ঔপনিৱেশিক সময়ৰ পাছৰ কিছুমান বহুত বিতৰ্ক আছে সেইখিনি বিতৰ্কৰ কথা মই আজি এই মুহূৰ্তত মই ক'বলৈ নাযাওঁ আৰু যদি আমি খুব সৰল ভাষাত কওঁ যিখিনি মানুহ অসমত মানে অসমৰ প্ৰতি যিখিনি মানুহৰ আন্তৰিকতা আছে যিখিনি মানুহে অসমীয়া ভাষাটোক ভাল পায় অসমীয়া জাতিটোক ভাল পায় অসমীয়া ভাষাটোক কয় গৌৰৱেৰে কয় আৰু গৌৰৱেৰে নিজৰ অসমীয়া বুলি স্বীকৃতি দিয়ে আজিৰ তাৰিখত হয়তো সেইখিনিয়ে অসমীয়া আপুনি সুন্দৰকৈ উত্তৰ দিলে এতিয়া আপোনাক সুধিম জাতীয়তাবাদৰ ওপৰত আপুনি মানে জাতীয়তাবাদ ভালনে গুড়া জাতীয়তাবাদটো কি ক'ব নহয় গুড়া একোৱে ভাল নহয় যদি গুড়া জাতীয়তাবাদ ভাল হ'লহেঁতেন তেনেহ'লে হিটলাৰ আজি খলনায়কৰ ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নহ'লহেঁতেন আৰু আমিও হয়তো অসমৰ ইমান যুৱ প্ৰজন্ম হেৰাবলগীয়া নহ'লহেঁতেন কিন্তু এটা কথা ঠিক জুই এনেই নজ্বলে প্ৰতিকুৰা জুইৰে যিটো জ্বলিছে দপদপকৈ তাৰ আঁৰত কিছুমান কাৰণ থাকে অসমীয়া জাতীয়তাবাদো কেতিয়াও বেয়া নহয় কাৰণ মই মোৰ জাতিটোক ভাল পাওঁ মই মোৰ ঘৰখনক ভাল পাওঁ মই মোৰ মাটি থকা সেই মানুহখিনি ভাল পাওঁ যিখিনি মোৰ আপোন মানুহ সেই তাত কি বেয়া হ'ব পাৰে কিন্তু তেতিয়া বেয়া হয় যেতিয়া মই মোৰ মাক ভাল বুলি কোৱাৰ কাৰণে মই তোমাৰ মাৰ গাত এচিড ঢালিবলৈ যাওঁ তেতিয়া হয়তো বেয়া হয় গতিকে জাতীয়তাবাদৰ ক্ষেত্ৰতো সেইটোৱে যে আমি বহুত বেছি নেতিবাচক হৈ গৈছোঁ গতিকে কিছুমান ধাৰণা সলনি কৰাৰ প্ৰয়োজন খুব ইতিবাচকভাৱে ল'ব লাগে কৰ্ম সংস্কৃতি গঢ়িব লাগে কাৰণ অসমৰ এতিয়া আটাইতকৈ ডাঙৰ মূলধন হৈছে অসমৰ নৱপ্ৰজন্ম যদি শক্তিশালী হয় নৱপ্ৰজন্ম যদি কৰ্মত হয় প্ৰতিজন নৱপ্ৰজন্মই যদি উচ্চ শিক্ষিত হয় শক্তিশালী হয় তেনেহ'লে আমাক কোনে বাধা দিব কোনো নোৱাৰে আৰু সেইটোৱে আটাইতকৈ ডাঙৰ কথা জাতীয়তাবাদ তেনেকুৱা হওক এতিয়া আপোনাক সুধিব বিচাৰোঁ আমাৰ অসমকে ধৰক বা ভাৰতকে ধৰক আমাৰ 12 মাহে 13টা পূজা পাতোঁ কিন্তু উন্নত হৈছে জাপান আমেৰিকা নিচিনা দেশ ইয়াৰ মূল কাৰণ কি বুলি ভাবে নহয় আচলতে আপুনি ধৰি লওক পৰম্পৰাগতভাৱে কিবা এটা আপুনি বিশ্বাস কৰে সেই বিশ্বাসটোক আমি আঘাত সানিব নোৱাৰোঁ আমি সেইটো পাতিছোঁ সেইটোত সমস্যাটো নাই সমস্যাটো হৈছে সেইখিনি কৰোঁতে আমি নিজৰ দায়িত্বখিনি পাহৰি গৈছোঁ নেকি আজি তেওঁলোকো বৰদিন পাতিছে ধৰি লওক খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে ইছলাম ধৰ্মাৱলম্বীসকলেও ঈদ পাতিছে হিন্দু ধৰ্মাৱলম্বীসকলেও পূজা পাতিছে তাত সমস্যাটো নাই সমস্যাটো হৈছে যে আমি যদি কেনেকৈ সময়খিনি বিভাজন কৰিছোঁ আমি দিনটোত কিছু সময় এটা শিশুৱে খেলিছে কিছু সময় এটা অলপ পঢ়িছে চ' তেনেকৈ যিদৰে আমি ৰুটিন এখন বনাওঁ তেনেধৰণে জীৱনতো বাৰ্ষিক হিচাপেও আমি কিছুমান সময় ভাগ বতৰা কৰিব লাগে যে আমি পৰম্পৰাকো সময় দিব লাগিব আমি ঐতিহ্যকো সময় দিব লাগিব আমি আনৰ যি ঐতিহ্য পৰম্পৰা তেওঁলোককো আমি সন্মান কৰিব লাগিব তাৰ মাজতে কিন্তু নিজৰ কামখিনি দায়িত্বখিনি কৰ্তব্যখিনি আটাইতকৈ আগত আৰু আপোনাৰ মতে শিল্পী সংজ্ঞা কি আজিকালি 2-3টা গান গায় পিছৰ নামৰ পিছত ট্ৰেক লগাই দিছে শিল্পী আচলতে 2-3টা গান গোৱা সেইটো শিল্পী হৈ যায় জানো গায়ক আৰু শিল্পীৰ মাজৰ পাৰ্থক্য কি আপোনাৰ মতে যিহেতু শিল্পীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভাষা নাই বুলি সকলোৱে কয় গতিকে মই বিশ্বাস কৰোঁ শিল্পীৰ কোনো সংজ্ঞা নাই সংজ্ঞাৰে বান্ধিব পৰাকৈ শিল্পী তাতকৈ বহুত বেছি ওপৰত কিন্তু এটা কথা ঠিক যে শিল্পী হ'বলৈ হ'লে মানুহক ভাল পাব লাগিব শিল্পী হ'বলৈ হ'লে এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হ'লেই নহ'ব শিল্পী হ'বলৈ হ'লে সেই কণ্ঠটোৰে মানৱৰ প্ৰতি দৰদী হৈ উঠিব লাগিব আৰু সেইখিনি তেতিয়া হ'ব যেতিয়া তেওঁ হৃদয়ত মানৱতা থাকিব শিল্পী হ'বলৈ মাটিক ভাল পাব লাগিব শিল্পী হ'লে গছক ভাল পাব লাগিব শিল্পী হ'লে চৰাইক ভাল পাব লাগিব এজন শিল্পীয়ে সমাজক ধ্বংস কৰিবলৈ চেষ্টা নকৰে এজন শিল্পীয়ে সমাজক গঠনমূলক বাৰ্তা দিব লাগিব সদায় আৰু এজন শিল্পীৰ যিটো তেওঁৰ কৰ্তব্য সমাজৰ প্ৰতি সেয়া কিছু পৃথক আৰু সেইবাবে শিল্পীক সকলোৰে লগত তুলনাও কৰিব নোৱাৰোঁ আৰু এজন লোকে ধৰি লওক তেওঁ নানাচে তেওঁ গানো নাগায় তেওঁ ছবিও নাআঁকে কিন্তু তাৰ পাছতো তেওঁ সমাজৰ বাবে সদায় ইতিবাচক কাম কৰি গৈছে নিৰৱচ্ছিন্নভাৱে তেতিয়াহ'লে মই ক'ম সেই মানুহজন এজন শিল্পী এতিয়া আমি পাতিম বলি বিধানৰ কথা মই কোনো জাতি বা ধৰ্মক আঘাত কৰা নাই কিন্তু এইটো পাতিবই লাগিব আচলতে বলি বিধান হ'ব লাগেনে ভগৱানক পূজা কৰিবলৈ আচলতে আমি বলি দিয়াটো কিমান দূৰৰ মানে গ্ৰহণযোগ্য আচলতে সকলো জীৱ জন্তুৰ পিতৃ ভগৱানক বুলি ভাবে সেই পিতৃয়ে নিজৰ সন্তানক জীৱ জন্তুক বলি স্বীকৃতি পায়নে আৰু জীৱ জন্তু বলি দি নিজৰ শান্তিৰ প্ৰাৰ্থনা কৰাটো কিমান দূৰ গ্ৰহণযোগ্য এইটো এটা খুবেই জটিল প্ৰশ্ন
কাৰণ ইয়াক লৈ বহুত বিতৰ্ক হৈ আছে কিন্তু ইয়াৰ সঠিক সমাধান সূত্ৰ এতিয়ালৈকে ওলাব পৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে ভাৰতবৰ্ষৰ যদি ইতিহাস আমি চাওঁ বহু হাজাৰ বছৰ পুৰণি এটা সভ্যতা কিন্তু আমি হৰপ্পান সভ্যতাৰ সময়ত বা বৈদিক যুগৰ সময়ত বলি বিধান কিমান আছিল এই সন্দৰ্ভত মোৰ অলপ সন্দেহৰ অৱকাশ আছে কাৰণ আমি স্পষ্ট তেনে কোনো প্ৰমাণ পোৱা নাই যে সেই সময়ত সকলো মানুহে বলি বিধানৰ ব্যৱস্থা কৰিছিল বুলি আৰু যদি চোৱা হয় যে হিন্দু ধৰ্মতো বহুত পন্থ আছে আৰু নৱবৈষ্ণৱ যেতিয়া ধাৰাটো যেতিয়া আৰম্ভ হৈছিল সেই সময়ৰ পৰা বলি বিধানৰ বিৰোধিতাও চলি আছে গতিকে আমি সময়ৰ লগে লগে ধৰ্মটোত সংস্কাৰ আহিছে মানুহবিলাকে ভুলবিলাক শুধৰাইছে সেইদৰে বহুতে অনুভৱ কৰিছে যে বলি বিধান উচিত হোৱা নাই বহু সময়ত সেইকাৰণে আজিকালি পাৰ বলি নিদিয়ে উচৰ্গা কৰি ফুট দি এৰি দিয়ে তেনেকুৱাও হৈছে কিন্তু তাৰ মাজতো বহুত লোকে সেই বিশ্বাসসমূহ আছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এক সজাগতা সৃষ্টি হ'ব লাগে আৰু মানুহখিনিয়ে ধৰ্মটো যদি হৃদয়ৰ পৰা অনুভৱ কৰিব পাৰে আচলতে মই ভাবোঁ যিহেতু ভাৰতবৰ্ষত মূলতঃ হিন্দু ধৰ্মৰ লোক অধিক আছে ৮০% ওচৰাওচৰি হিন্দু ধৰ্মাৱলম্বী লোক আছে তেনেহ'লে মই এটা কথা বিশ্বাস কৰোঁ যিটো মোকো শিক্ষাগুৰুৱে কৈছিল যে হিন্দু ধৰ্মত আটাইতকৈ এটা বস্তু গুৰুত্বপূৰ্ণ যে তাত প্ৰত্যেকজন হিন্দু ধৰ্মাৱলম্বী লোকে নিজৰ ধৰণে ঈশ্বৰক উপাসনা কৰিব পাৰে তেওঁ নিজৰ ধৰণে ঈশ্বৰক বিচাৰি উলিয়াব পাৰে আজি মই হয়তো যেনেদৰে ভাবিছোঁ তুমি হয়তো তেনেদৰে নাভাবিব পাৰা গতিকে ব্যক্তিগত গতিকে সেইটোৰ বাবে কেতিয়াবা কিছু সামাজিক বেমেজালি সৃষ্টি হ'ব পাৰে কিন্তু তাৰ মাজতে সেইটোৱে হয়তো সেই ধৰ্মটোৰ এটা সৌন্দৰ্যও বহু সময়ত গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যদি সামাজিকভাৱে এক সজাগতাৰ এক ব্যাপক সৃষ্টি হ'ব লাগে কিন্তু সেয়া বিতৰ্কৰ দ্বাৰা নহয় নেতিবাচক ইতিবাচক বিতৰ্কৰ দ্বাৰা নহয় এতিয়া পেটা আছে আমাৰ ৰাষ্ট্ৰসংঘেও যথেষ্ট সজাগতামূলক কাৰ্যসূচী লয় এইবিলাক ক্ষেত্ৰত গতিকে মানে গছ প্ৰকৃতি এইবিলাকৰ প্ৰতি মানুহৰ যিখিনি দায়িত্ব কৰ্তব্য এইখিনি মানুহক আকৌ সোঁৱৰাই দিয়াৰ কিছু প্ৰয়োজন আছে এক মানে বিভৎস পৰিস্থিতি সৃষ্টি কৰিব নালাগে আৰু লগতে আন কিছুমান কথা আমি গুৰুত্ব দিয়া উচিত যে আমি আনক উপদেশ দিয়াৰ আগতে আমি নিজেও শুদ্ধ হ'ব লাগিব মই আজি এইটো কাৰণে বলি বিধানৰ বিপক্ষে মই খুব কঠোৰভাৱে ক'ব পৰা নাই কাৰণ মই যদি ঘৰত গাহৰি মাংসৰে মোৰ ভাত সাজ খাইছোঁ মোৰ আচলতে নৈতিক অধিকাৰকণ নাই যে মই এজন মানুহক নকওঁ তুমি বলিৰ নামত এটা পাৰ হত্যা কৰি তাৰপিছত তুমি তাৰ মাংসখিনি নাখাবা খাদ্যাভ্যাস আৰু বলিটো দুটা বেলেগ বস্তু কাৰণ বলিত আমি এটা জীৱনটো বলি দি মানুহ চাৰিওফালে এটা তৃপ্তি পায় অসুৰিক তৃপ্তিক খাদ্যাভ্যাসৰ লগত মানে মিলোৱাটো কিমান দূৰ গ্ৰহণযোগ্য নহয় সেই বস্তুটো খাদ্যাভ্যাসৰ লগত পোনপটীয়াকৈ নিমিলে কিন্তু তাত কিছুমান নৈতিক কিছুমান কথাও আছে এই সময়ত এতিয়া এটা কথা ঠিক কিন্তু যেনেদৰে অসমত এতিয়া খুবেই দুৰ্ভাগ্যজনক এটা ঘটনা হৈ গৈছে যে নৰবলি এক চেষ্টা চলি কিছুদিনৰ পূৰ্বে আৰু কামাখ্যা যি অম্বুবাচী মেলাৰ সময়তো সন্দেহ কৰা হৈছিল নৰবলি দিছিল নেকি এগৰাকী নাৰীক গতিকে এনে সময়ত এইটো এটা খুব এটা সংবেদনশীল সময় গতিকে এই সময়ত মই কাৰো ধৰ্মীয় অনুভূতিৰ আঘাত সানিব বিচৰা নাই কিন্তু এটা কথা ঠিক সামাজিকভাৱে আমি কিছুমান বস্তু আমি অধিক মানে উন্মুক্তভাৱে উদাৰশীলভাৱে চিন্তা কৰিব লগা হ'ল বৈজ্ঞানিকভাৱে চিন্তা কৰিব লাগিব এতিয়া কাৰণ এসময়ত আমি আৰু বহুত কিবা কিবি অসম্ভৱ বুলি ভাবিছিলোঁ এসময়ত আমি পৃথিৱীখনো চেপেটা বুলি ভাবিছিলোঁ সূৰ্যই ৰাতিপুৱাৰ পৰা গধূলিলৈ পৃথিৱী পোহৰ বিলাই খোজকাঢ়ি ডাৱৰৰ পাৰে মাজেদি গুচি যায় বুলিও ভাবিছিলোঁ হয়তো কিন্তু এতিয়া সময় সলনি হৈছে গতিকে এতিয়া আমি ঈশ্বৰত্বৰ যিটো সন্ধান কৰিছোঁ আত্মাৰ সন্ধান কৰিছোঁ এইটো অলপ বেলেগ হ'ব লাগে এইটো বলি বিধান বা কিবা আখৰিক তৃপ্তি পালে সেইটো সম্পন্ন হ'ব বুলি মই বিশ্বাস নকৰোঁ যিদৰে নৰবলি শেষ হৈ গ'ল মই হয়তো অদূৰ ভৱিষ্যতে বলি বিধানো শেষ হৈ যাব বুলি আশা কৰিব পাৰি কিন্তু বৰ্তমান সময়ত মই কাকো কটুভাৱে নিন্দাও কৰিব বিচৰা নাই আপুনি যেতিয়া বিদেশলৈ যায় আপুনি নিজকে অসমীয়া বুলি চিনাকি দিব নে ভাৰতীয় বুলি চিনাকি দিব মই যদি বিদেশলৈ যাওঁ তেনেহ'লে মই নিজকে নিঃসন্দেহে দুটা বুলি চিনাকি দিব পাৰিম কাৰণ ভাৰতীয় হ'লে মই অসমীয়া হৈ নাযাম এনেকুৱা কোনো কথা নাই নহয় কাৰণ ভূপেন হাজৰিকাই কৈছিল প্ৰতিজন অসমীয়া এজন ভাল ভাৰতীয় আপুনি মানে সুন্দৰকৈ উত্তৰবোৰ দিছে আৰু শেষত সুধিব বিচাৰোঁ বৰ্তমান দেখিছে আমাৰ অসমৰ বিভিন্ন গাঁৱে ভূঞে দামিনী প্ৰথা অন্ধবিশ্বাস এইবোৰ বাঢ়ি গৈছে মানে আজিকালি মানুহ মংগলগ্ৰহ পাইছেহি এইবোৰ কিয় বাঢ়িছে এইবিলাক এইকাৰণে বাঢ়িছে কাৰণ এইবিলাক আমি এটা বস্তু চাইছোঁ যে যেতিয়াই মানুহৰ বিজ্ঞানৰ প্ৰতি আস্থা যেতিয়াই মানুহৰ বাঢ়ি যায় একাংশ মানুহৰ সেই সময়তে একাংশ মানুহ ওলাই সদায় যি তাৰ বিৰোধিতা কৰি পৰম্পৰাৰ নামত কিছুমান অন্ধবিশ্বাস পুহি ৰাখিবলৈ চেষ্টা কৰে
এটা সৰু উদাহৰণ মই দিব বিচাৰোঁ যে যি সময়ত সম্ভৱতঃ মই চনটো পাহৰিছোঁ যদিও 1800 শতিকাৰ যেতিয়া মানে ষষ্ঠটো দশক মানে 1800 সম্ভৱতঃ 57 চনমানৰ ওচৰা ওচৰি হ'ব, মোৰ ভুল হ'ব পাৰে, চনটো এই মুহূৰ্তত পাহৰি গৈছোঁ। সেই সময়ত যেতিয়া ডাৰউইনে মানুহৰ কৰ্ম বিকাশৰ সূত্ৰটো দিয়াৰ লগে লগে বিশ্বজুৰি খলকনি উঠিল। ইয়াৰ আগতে হয়তো ভগৱানৰ ওপৰত মানুহে প্ৰশ্ন কৰা নাছিল, সেই সময়ত প্ৰশ্নবোধক এটা সৃষ্টি হ'ল। যেতিয়া সৃষ্টি হ'ল তেতিয়া ইংলেণ্ডত খ্ৰীষ্টান ধৰ্মাৱলম্বী একাংশ লোক বিদ্ৰোহী হৈ উঠিল, কাৰণ তেওঁলোকে অনুভৱ কৰিলে ইমান বছৰ ধৰ্মটোৰ নামত তেওঁলোকৰ লগত প্ৰতাৰণা কৰা হ'ল। কাৰণ তেওঁলোকে ভাবি আছিলে ঈশ্বৰে তেওঁলোকক নিজ হাতে সৃষ্টি কৰিছে নিজৰ ইমেজত, নিজৰ প্ৰতিচ্ছবিত, ভগৱানৰ দৰে মানুহ দেখাত। কিন্তু এতিয়া তেওঁলোকে গম পালে যে আমি দেখোন বান্দৰৰ পৰাহে কৰ্ম বিকাশ হৈছোঁ, গতিকে তেওঁলোকে নিজকে খুব প্ৰতাৰিত অনুভৱ কৰিলে আৰু তেওঁলোক বিদ্ৰোহী হৈ উঠিল। তেতিয়া সেই একে সময়তে বহুত লোক আছিল এই কৰ্ম বিকাশৰ সূত্ৰৰ বিৰোধিতা কৰি তেওঁলোকে সেই সূত্ৰটো যিটো অতীজৰ পৰা বিশ্বাস কৰি আহিছে তাক সমৰ্থন আগবঢ়াইছিল। সেইদৰে আমাৰ ভাৰতবৰ্ষতো এতিয়া যিহেতু আমি বিজ্ঞানৰ কথা কওঁ, প্ৰযুক্তিৰ কথা কওঁ, মানুহে বিজ্ঞানে কি কৰিছে এইটো অংক নকৰে, কি কৰিব পৰা নাই সেইটো প্ৰশ্নবোধক কৰি নেতিবাচক কথাটো ভাবি তেওঁলোকে কিছুমান অন্ধবিশ্বাস বিয়পাবলৈ চেষ্টা কৰে। যে তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয় যে যদি বলি বিধানৰ কোনো যদি নৰবলিৰ কোনো যুক্তিযুক্ততা নাই তেনেহ'লে কিয় আজিলৈকে বিজ্ঞানে মানুহ জীয়াই দিব পৰা নাই, মৰা মানুহ। তেওঁলোকে এনেকুৱা ধৰণৰ কথাও কয় যে যদি ভগৱান আছে তেনেহ'লে ডাইনীও থাকিব। গতিকে এনেকুৱা ধৰণৰ কথা কোৱা মানুহবিলাকে আমি যিমান চেষ্টা নকৰোঁ কিয় তেওঁলোকে সমাজত এই অন্ধবিশ্বাসসমূহ বিয়পাই ৰাখিছে। কিন্তু এটা বস্তু আমি সুখ অনুভৱ কৰিব পাৰিম যে আগতকৈ এয়া বহুত কমিছে। আমি আশাবাদী যে ভৱিষ্যত যিটো প্ৰজন্ম হ'ব, শিক্ষিত প্ৰজন্ম হ'ব, তেওঁলোক যুক্তিবাদী প্ৰজন্ম হ'ব আৰু তেওঁলোকে এই অন্ধবিশ্বাসসমূহ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি ভগৱান আৰু ভূত বিশ্বাস কৰেনে? ভগৱান আৰু ভূত আছেনে বুলি কওঁতে মই নাজানো, কিন্তু মই বিশ্বাস কৰোঁ যে কিবা এটা অসীম শক্তি আছে, কিন্তু সেই অসীম শক্তিটো মানুহৰ মনৰ আত্মাটো থাকিব পাৰে, সেই অসীম শক্তিটো প্ৰকৃতিও হ'ব পাৰে। সেই অসীম শক্তিটো কি মই নাজানো, গতিকে সেই অসীম শক্তিটোৰ সন্ধানত জীৱনৰ যাত্ৰা আগবাঢ়ি যাওক, তাৰপিছত আমি হয়তো সিদ্ধান্তত উপনীত হ'ব পাৰিম বা নোৱাৰিম। শেষত আপোনাক সুধিম, আপুনি নিজকে সফল বুলি ভাবেনে? একেবাৰে নাভাবোঁ মই ভাবোঁ যে আমি চেষ্টা কৰি যাব লাগে। আৰু বৰ্তমান মই নিজৰ চেষ্টাত যিহেতু মই নিজে চেষ্টা কৰি আছোঁ, গতিকে মই সফল নহ'লেও মই সুখী যে মই অন্ততঃ চেষ্টা কৰি আছোঁ আৰু এনেকৈ চেষ্টা কৰি যাম। আপোনাৰ পৰা আজি অকণমান যদি কবিতা অকণ বা কিবা অকণ শুনিব পাওঁ। ঠিক আছে বাৰু, স্বৰচিত এটা কবিতা আবৃত্তি কৰিছোঁ। কবিতাৰ শিৰোনাম কবচ কুণ্ডল। ছাঁবোৰ মূঢ়া হ'লে উশাহবোৰ ক'ত, শুকান শিৰলোত শগুনৰ জাক, শিশুবোৰ মৰিবই, ছালখন ফুটিলেই অনন্ত তুষা, অমৃত খাবলৈ নোপোৱা অসুৰ মদতলৈকে নামে, মানুহৰ ছাল ঢোলৰ কোবা, উচুপনিৰ হিম প্ৰবাহ কিৰিলিত হেৰাই, শৌকাৰ মাতবোৰ পিৰালিৰ বিষাক্ত কাঠ ফুলা, বেলিটো এটা ৰঙা বেলুন যাক চাই শিশুবোৰে হাঁহে, প্ৰহাশালীত মুখস্থ কৰা হয়, ক মানে কৃতাৰ্থ, দ মানে দয়া, ম মানে মমতা, ৰ মানে ৰক্ষা। কাৰ ৰক্ষা কোনে কৰে? কেতিয়াবাই হেৰাইছে মানুহৰ কবচ কুণ্ডল, হীৰাৰে জোখা উদ্ধাৰ মূল্য সভ্যতাৰ বতাহ যোৱা চকা, কাঠৰ বাকচত পৰি আছে চাইবেৰিয়াৰ চেৰেলা বাঘ, সময়ৰ শিশুটো চিন্দাৰতকৈও ভোকাটোৰ, তলুৱাত ক্ষুদ্ৰতাৰ সমাধান সূত্ৰ লিখি দিলেই সি যেন উৰুৱাব মানৱতাৰ নিচান, ভোকৰ পোহত কৰিব সুখৰ উহৰ সন্ধান। মা মানে মানৱতা হ'লে জাৰচ হ'ব কোন, মা মানে মানৱতা হ'লে জাৰচ হ'ব কোন। ধন্যবাদ জনালোঁ, ইমান ধুনীয়াকৈ আবৃত্তি কৰিলে। এতিয়া শেষত আমাৰ অনুষ্ঠানটো আহি আপোনাৰ কেনেকুৱা লাগিলে? আমাৰ চেনেলটোৰ বিষয়ে কি ক'ব, আমাৰ দৰ্শকক কি ক'ব বিচাৰে?
মই মাধুৰ্য তোমাক মই অভিনন্দন জনাইছোঁ ধন্যবাদ তুমি বয়সত যথেষ্ট সৰু আৰু মোতকৈ বেছি সৰু নহয় আমি সমবয়সীয়া সম্প্ৰদায় তথাপি তুমি ইমান কম বয়সৰ পৰা যথেষ্টখিনি শিল্প সাধনা এইবিলাকৰ বিষয়ে জানিবলৈ তুমি চেষ্টা কৰিছা চেনেলটোৰ জৰিয়তে অসমৰ ৰাইজকো জনাবলৈ তুমি চেষ্টা কৰিছা মই আশা কৰিছোঁ যে অসমৰ ৰাইজে তোমাৰ এই প্ৰচেষ্টাক সঁহাৰি জনাব আৰু তোমাৰ চেনেলটোলৈ মই শুভেচ্ছা জনাইছোঁ লগতে অনুৰোধ কৰিছোঁ চাই থকা দৰ্শকসকলে যিসকলে মাধুৰ্যৰ চেনেলটো উপভোগ কৰিছে বা মাধুৰ্যৰ চেনেলটোৰ পৰা যদি অকণমানো আপোনালোক উপকৃত হৈছে তেনেহ'লে মাধুৰ্যক সঁহাৰি জনাওক লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট জনাই উৎসাহিত কৰক মাধুৰ্যলৈ শুভেচ্ছা থাকিল ধন্যবাদ তেতিয়াহ'লে আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে বাক ধন্যবাদ জনালোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ